খোৱাঙৰ দলনিকুৰত নাই আঘোণৰ মাদকতা। চৰহাপকে সকলো সপোন কাঢ়ি নিলে কৃষক ৰাইজৰ। উদং পথাৰখনলৈ চাই মূৰে কপালে হাত দিছে কৃষকে। এতিয়া আঘোণ মাহ, গাঁৱৰ জীৱনৰ সোণোৱালী সপোন বাস্তৱ হোৱাৰ সময়। কিন্তু মৰাণৰ সমীপৰ খোৱাঙৰ এটা প্ৰান্তৰত নাই আঘোণৰ এই মাদকতা। চৰহাপকে সকলো সপোন কাঢ়ি নিলে কৃষক ৰাইজৰ। বানে ধোৱা খোৱাং দলনিকুৰত বিঘাই বিঘাই গেৰ ধৰা ধান খাই তহিলং কৰিলে চৰহাপকে। পথাৰত আছে মাথোন শুকান নৰাবিলাখে। প্ৰায় ৭০ বিঘা মাটিত উপদ্ৰৱ চলালে চৰহাপকে। উদং পথাৰখনলৈ চাই এতিয়া হুমুনিয়াহ কাঢ়িছে কৃষক ৰাইজে। বান বিধ্বস্ত ৰাইজে দুবাৰকৈ ৰোপণ কৰিছিল কঠীয়া। প্ৰথমে ৰোপণ কৰাৰ পিছত বানে বুঢ়াই পেলালে। ইয়াৰ পিছত পুনৰ হেঁপাহেৰে কঠীয়া ৰোৱাৰ পিছত চৰহাপকে উপদ্ৰৱ চলালে। কৃষি বিভাগে খবৰ এটাও নোলোৱাৰ অভিযোগ কৰিছে কৃষক ৰাইজে। বহু কৃষকৰ ন হিচাপে খাবলৈ ধান এমুঠিও নাই। দুৰ্ভগীয়া কৃষক ৰাইজে চৰকাৰৰ পৰা কিছু সহায়ৰ আশা কৰিছে। সমস্যা এইবাৰ বানপানীৰ সমস্যা, প্ৰথম বানপানীৰ সমস্যা হ'ল এইবাৰ। বানপানীয়ে গোটেই আমাৰ ধান আগতে যিখিনি ৰুলে মাৰিলে, কঠীয়া মাৰিলে, সেই মৰাৰ পিছত আকৌ আমি কঠীয়া বহুত দূৰৰ পৰা কঠীয়া আনি মেলি ৰুলোঁ। ৰোৱাৰ পিছত চৰহাপকে সম্পূৰ্ণ আমাৰ ধ্বংস কৰিছে। প্ৰায় 100 বিঘামান মাটি আমাৰ দলনিকুৰত, আৰু গেৰিগেৰি দলনিকুৰত, মই গেৰিগেৰি কথাটো কোৱাই নাই, দলনিকুৰত 100 বিঘামান মাটি ক্ষতি হৈছে। গতিকে চৰকাৰ, বিশেষকৈ আমাৰ VLOজনে, যিজন VLO পৰে, তেওঁ পৰিদৰ্শন নাই কৰা আজিলৈকে। গতিকে এইটো বৰ দুখৰ বিষয় অকণমান। চৰকাৰকতো আমি সম্পূৰ্ণ হেৰিয়ে জনাইছোঁ যে ইয়াত এটা ক্ষতিপূৰণ দিব লাগে। তেওঁলোকে আকৌ আহি চাওক, লাগিলে তেওঁলোকৰ বিভাগীয় ফালৰ পৰা আহি চাওক। যদি আমি মিছাকৈ কৈছোঁ আপোনালোকৰ আগত, আহি পেলাই তেওঁলোকে পৰিদৰ্শন কৰি পেলাই আমাক এটা ক্ষতিপূৰণ দিয়ক। একদম সঁচা কথা। এতিয়া আমি চকুল টুকুল লাগিছে পথাৰত মানুহে এতিয়াও সেইখিনি ধানো ইমান ভাল নাই, হ'লেও সেইখিনি কাটিছে। এইখিনি এতিয়া আমি কাচি লগাবলৈ হেৰি নাই, কাচি লগাবও নোৱাৰে। এতিয়ালৈকে ঠোকে ওলোৱা নাই। চৰহাপক এতিয়াও আছে গছত। কিছুমানৰ মানুহ এতিয়া কিছুমানে ন খাব। এতিয়া ধৰক আঘোণ সোমালে মানুহে ন খাব। গতিকে এতিয়া ন খাবলৈ এমুঠি ক'ৰ পৰা পাব? কাৰোবাৰ ঘৰৰ পৰা ধাৰ কৰি আনি ন খাব লাগিব। তেনেকুৱা কথা হৈছে। বানপানীৰ সমস্যাটো এতিয়া আমাৰ আছেই। যিটো চিগা এতিয়ালৈকে বৰ্তমানলৈকে এতিয়া আমাৰ এইটো চিগাটো মৰাই নাই। অহাবাৰ এতিয়া হয় চিগাটো মৰে নমৰে, চৰকাৰে কি কৰে সেইটো এটা হেৰি কথা। দলনিকুৰ গাঁৱত এইবাৰ আচলতে যথেষ্ট বানপানীয়ে যথেষ্ট প্ৰভাৱ পেলালে। প্ৰায় 15 চনৰ পিছত আকৌ এইবাৰ প্ৰভাৱ পেলালে। দীঘলী চিগা আলি ছিগাৰ পিছত যথেষ্টখিনি ক্ষতি হ'ল। ৰাইজে প্ৰথম ধান ৰোপণ কৰিছিলে, সেইখিনিতো শেষ হ'লেই পানীৰ পিছত জোপা ধান কঠীয়া কিনি আনি বা নিজে বাম চানিকা জেগাত পাৰি পেলাই যিবিলাক খেতি কৰিছিলে, এই খেতিবিলাকত আচলতে চৰহাপকে এইবাৰ আক্ৰমণ কৰিলে। যিহেতুকে বতৰৰ বৰষুণৰ পৰিমাণ এইবাৰ বেছি আছিল আৰু বৰষুণ দি আছিল। দুৰ্গা পূজাৰ সময়ৰ আগত যিবিলাক খেতি লগাইছিল, সেই পথাৰবিলাক আচলতে কোমলীয়া যিবিলাক ৰোৱা আছিল, সকলোবিলাক ৰোৱাই আচলতে খাই চৰহাপকে শেষ কৰি দিছে। আপোনালোকে দেখিছে এই পথাৰখন গোটেই বগা হৈ আছে, একদম চকুৰে মনিব পৰালৈকে। তাৰপিছতো সিফালেও এখন বিলৰ মাজত আৰু এখন সিটো পাৰেও পথাৰত চৰহাপকে যথেষ্ট আমনি কৰিলে। গতিকে ইয়াতে যিবিলাক খেতি কৰা হৈছিল, খেতিৰ আচলতে ফল কৃষকে নাপালে। কৃষকে কষ্ট কৰিব পাৰে, দুবাৰকৈ মাটি ৰোপণ কৰিছে, কঠীয়া কিনি আনিছে বা কাৰোবাৰ পৰা খুজি আনিছে বা কঠীয়া নিজে পাৰি পেলাই খেতি কৰিছে, কিন্তু খেতিৰ ফলটো আচলতে পোৱা নাই। আন নেলাগে মাহো এইবাৰ দুবাৰকৈ সিঁচিবলগীয়া হৈছে। পোকে সৰু থাকোঁতে পোকে খাই দিছিলে। আকৌ এইবাৰ কঠীয়া মাহ দুবাৰৰ বাবে কৰিবলগীয়া হৈছে। এতিয়া এইখন পথাৰত মাহৰো সিমান ভাল প্ৰডাকশ্যন নহ'ব বুলি আমি ভাবিছোঁ।